নমস্কাৰ বন্ধুসকল, মই আহিছোঁ ডিব্ৰুগড় জিলাত চাবুৱাত উপস্থিত হৈছোঁ। আৰু তাতে যি সাঁওতালি এছেকা সমিতি আছে, চাবুৱা আঞ্চলিক সমিতি, তেখেতসকলে যি আজি 21তম ভাষা বিজয়ী দিৱস পালন কৰিছে, সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক কেনেকৈ ধৰণে তেখেতসকলে ভাষা দিৱস পালন কৰিছে আৰু বিভিন্ন ধৰণৰ যি কাৰ্যসূচী লৈছে সেইখিনি আপোনালোকক দেখাওঁ। কেনেকৈ ধৰণে তেখেতসকলে নিজৰ ভাষাত নৃত্য কৰে সেইখিনি মই দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু কিছু ব্যক্তিৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আহক ভিতৰলৈ সোমাই আহিছোঁ। আহক কিছু বাইদেউক লগ পাইছোঁ, এছেকাৰ মহিলাৰ যিনে চাঁওতালি মহিলা সমিতিৰ লগ পাইছোঁ, বাইদেউক লগ পাইছোঁ। বাইদেউৰ লগত অকণমান কথা পাতোঁ, কেনেকুৱা ধৰণৰ কি কাৰ্যসূচী আৰু কেনেকুৱা ধৰণৰ এছেকা বা যি তেখেতৰ কালচাৰ বা যি সাংস্কৃতিক বা যি শিক্ষাৰ ওপৰত তেখেতসকলে আগভাগ লৈছে এইখিনি অকণমান তেখেতে জনাওঁ বুলি মই অনুৰোধ জনাইছোঁ। বাইদেউক কওকচোন কেনেকুৱা ধৰণে কি আগলৈ কেনেকৈ কাৰ্যসূচী লৈছে। আজি আমি যি এই অনুষ্ঠানটো যি পাতিছোঁ সেয়া হৈছে মানে ভাষা দিৱস। গতিকে আমি সান্থালী মানুহ যিহেতু, গতিকে আমি আজি 21তম আমাৰ ভাষা দিৱস জিত মাহাকাৰ যিটো কয় সেইটো আমি পাতিছোঁ। গতিকে আমি আমাৰ যিটো লিপিৰ নামটো হৈছে অলচিকি। মানে আগতে আমাৰ ভাষা লিপি নাছিলে। আমাৰ পণ্ডিত ৰঘুনাথ মুৰ্মু, আমি গুৰু গমকে বুলি কওঁ তেখেতক। গতিকে তেওঁ 1925 চনত এই অলচিকি লিপিটো তেওঁ লিখি উলিয়াইছিলে। গতিকে তাৰপিছতে যদিও 1925 চনত লিখি ওলাইছিলে, ইয়াক প্ৰথম মানে কি কয় স্বীকৃতি দিছিলে 1942 চনত। তাৰপিছতে যদিও 42 চনত পাইছিলে, যদিও মানে প্ৰেক্টিচত বা নাছিলে বস্তুটোত। তাৰপিছতে 2003 চনত আমাৰ ভাৰত সংবিধানত মানে হিচাপে ভাষাটোক দিলে, স্বীকৃতি দিলে। আৰু এতিয়া যিটো আমাৰ চবতকৈ ডাঙৰ যিটো পৰীক্ষা UPSC পৰীক্ষা, যিটো চিভিল ছাৰ্ভিচ আমি কওঁ, সেই তাতো এই 2003 চনৰ পৰা এই সান্থালী ভাষাটো মানে দিয়া হৈছে। মানে পৰীক্ষাত যেনেকৈ বড়ো আছে, উৰ্দু আছে, সংস্কৃত আছে, তেনেকৈ আমাৰ সান্থালী এই লেংগুৱেজটোক তাত দিছে অফিচিয়েলি, মানে তাত কি ক'ম ৰেকগনাইজ কৰিছে। আৰু তাৰপিছতে যদিও এতিয়াও কিন্তু আমি ভাষাটো লিপিটো হিচাপে আমি এতিয়াও বহুত পিছ পৰি আছোঁ। মানে আমাৰ এতিয়া বহুতে আমি সেইটো মানে নিজেও আমি যদিও সান্থালী মানুহ, এতিয়াও আমি শিকিবলৈ বহুতখিনি বাকী আছে। গতিকে এছেকা যিটো আমাৰ হয়, যিটো হয়, এছেকাই কিন্তু বহুত চেষ্টাৰ পিছত মানে আৰু এতিয়া মানে এই সান্থালী স্কুলৰ ব্যৱস্থাৰ চলি আছে। গতিকে এতিয়া আৰম্ভ হৈ গ'ল। প্ৰথমতে তেজপুৰত আৰম্ভ হৈছিলে, এতিয়াও 3খন নে 5খনমান স্কুল আছে। মানে তাত আমাৰ এই অলচিকিটো শিকাই আহি আছে, মানে সেই লিপিটো শিকায়। আৰু অলপ দিনৰ পিছত মানে আমি মাধ্যম হিচাপে মানে ব্যৱহাৰ কৰিব পাৰিম। মানে এতিয়াও মানে তাৰ প্ৰচেষ্টা চলি আছে। নানা প্ৰশ্নৰ সন্মুখীন হৈছিলে যে দেউতাকে কৈছিলে যে আমাৰ যিহেতু লিখিত আমাৰ নাই, গতিকে সেইটো কাৰণে আমাৰ সান্থালীত আমাক নিশিকায় বুলি। তেতিয়া সেই প্ৰশ্নৰে তেওঁৰ মেট্ৰিক 1924 চনত পাছ কৰে। তাৰ পিছতে 1925 তেওঁ কাপিবুৰু নামৰ ঠাইডোখৰত গৈ, জংঘল হয়, তাত গৈ পেলাই তেওঁ আমাৰ যিটো লিপি, যিটো আমি অলচিকি বুলি কওঁ, সেই লিপিটো তেওঁ লিখি ওলাইছিলে। গতিকে যদিও তেওঁ 1925 চনত লিখি ওলাইছিলে, স্বীকৃতি পোৱা নাছিলে। স্বীকৃতি পাইছিলে 1942 চনত, 1942তহে মানে স্বীকৃতি পাইছিলে। আৰু ইয়াক আমাৰ যিটো অলচিকি ভাষাটো আমাৰ মানে ইণ্ডিয়ান কনষ্টিটিউশ্যনত 2003 চনত মানে অফিচিয়েলি ডিক্লেয়াৰ কৰিছিলে। আৰু এতিয়া যিটো UPSC কোৰ্চ, UPSC যিটো এক্সাম হয়, চিভিল এক্সাম, তাতো মানে 2003 চনৰ পৰা সান্থালী অলচিকিটো তাত পৰীক্ষাৰ এটা ছাবজেক্ট লেংগুৱেজ হিচাপে মানে এটা অপশ্যন হিচাপে আহিছে 2003 চনৰ পৰা। Jana nama abu sandari tu hukana, aro abu ene sereng ho abu sandari tu hukana, aro napai ge ene sereng hukana, ina ge abu man ge kata.
और अब कड़ाकड़ी जो मेना तबना ऑलचिकिते नितो पढ़ाव कारण कुरुमुटुएदा स्कूल करनो रडार जहार बिहार बंगा बुरु जो अब सानताली दिखे हुई कना माने আপুনি কি ক'লে অসমীয়াত ভাঙি দিয়ক কথাটো আমি সানতালি আমার পাহাড়ি কাছা সানতালি আখরতে হয়েছে আর আমার ল'ৰা ছোৱালী যিমান আছে ঘৰতে আমি সান্তাল ভাষাতে কৈ আছোঁ স্কুল তেজপুৰ কোকৰাঝাৰ এনেকুৱা ধৰি বহুত জেগাত তেনেকুৱা হৈ আছে লাহে লাহেকৈ হয়তো লাহোৱালত তেনেকুৱা ধৰ প্ৰশিক্ষণ আৰু নামৰূপত প্ৰশিক্ষণ হৈ আছে আৰু মই চাওতালি যুৱক যুৱতীসকলক অনুৰোধ জনাইছোঁ যিসকল ভিতৰ গাঁৱত আছে তেখেতসকলে আহিব আহি প্ৰশিক্ষণ লাহোৱালত ল'ব বা নামৰূপত ল'ব এনেকুৱা ধৰণৰ আৰু যদিহে স্কুল তেখেতসকলে যদি শিক্ষা ল'ব বিচাৰে তেতিয়াহ'লে তেজপুৰ হয়তো কোকৰাঝাৰ এনেকুৱা জেগাত যাব লাগিব হয়তো আপাৰ আছামত আমাৰ যিটো আপাৰ আছাম আজিলৈকে হোৱা নাই হ'বলৈ ধৰিব হয়তো চাবুৱা বা তিনিচুকীয়া আঞ্চলিক বা ধৰক কি ডিব্ৰুগড় এনেকুৱা ধৰণৰ ধৰি তেখেতসকলে আগবঢ়াব বুলি মই অনুৰোধ জনাইছোঁ আৰু লগ পোৱা আশাৰে ধন্যবাদ।